मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 2.5 ৰ কোশ্চেন নম্বৰ 11 আৰু 12। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাক এটা ইকুয়েশন দিয়া আছে আৰু কৈছে যে ইয়াৰ উৎপাদক বিশ্লেষণ কৰা। আমি এটা ফর্মুলা জানো x³ + y³ + z³ - 3xyz = কি হয় x + y + z x² + y² + z² তার পিছত হয় -2xy - 2yz - 2zx হ'ব। এটা আমি আগতে পাই আছিলো। এইটো ফর্মুলা মতে আমি কৰিম। প্ৰথমতে আমি 27x³ আছে এইটো হোল কিউব বনাব চেষ্টা কৰিম কিবা এটা। ইয়াক আমি কি লিখিব পাৰো 3x হোল কিউব। কেনেকৈ 27 ৰ উৎপাদক উলিয়াও। 27 ৰ মাজত কিমান বাৰ যাব 9 বাৰ। 3 ৰে 9 ৰ মাজত কিমান বাৰ যাব 3 বাৰ। তেনেহলে তিনিটা 3 ৰ কাৰণে কেইটা 3 আহিছে এটা 3 x³ আছিল তাৰ কাৰণে x আৰু হোল কিউব লিখিছো। বাকি কেইটা আমি একে লিখি দিও z³ এতিয়া মাইনাসত ইয়াতে কি আছে 3xyz ফর্মুলাৰ 3 তাৰ পিছত কি আছে x মানে আমি কিমান পালো এতিয়া x মানে পাই গলো 3x আৰু y মানে y এ পাইছো z মানে আমি z এ পাইছো হ'ব। এতিয়া নেক্সট ওয়ান এইটো ইকুয়াল কি হয় x + y + z তাৰ পিছত এইকেইটা। প্ৰথমতে কি হ'ব ইয়াতে x ৰ মান দি আছে আমাৰ 3x তাৰ পিছত y ৰ মান তাৰ লগত z ৰ মানৰ প্লাস ব্ৰেকেট। এতিয়া প্ৰথমতে কি হয় x ৰ স্কয়ার x ৰ মানৰ স্কয়ার x ৰ মান কিমান দি আছে ইয়াতে আমাৰ 3x দি আছে। তাৰ পিছত হয় y ৰ মানৰ স্কয়ার y ৰ মান ইয়াতে y দি আছে তাৰ পিছত হ'ব কি z ৰ মানৰ স্কয়ার। তাৰ পিছত দি আছে মাইনাস ফর্মুলাৰ আৰু 2 x ৰ মান দি আছে ইয়াতে আমাৰ 3x তাৰ পিছত y ৰ মান y এ দি আছে তাৰ পিছত ফর্মুলাৰ মাইনাসৰ 2 তাৰ পিছত y ৰ মান আমাৰ সিম্পলি y দি আছে। z ৰ মান কিমান দি আছে আমাৰ z দি আছে হ'ব। তাৰ পিছত ব্ৰেকেট নহয় তাৰ পিছত আকৌ মাইনাসৰ 2 z ৰ মান কি দি আছে আমাৰ z দি আছে। তাৰ পিছত x ৰ মান আমাৰ কি দি আছে 3x লিখিলো। So 3x + y + z 3 স্কয়ার মানে কি 3 * 3 কিমান হ'ব 9 আমি লিখি দিলো 9x + y² + z² মাইনাস 2 * 3 কিমান পাম আমি 6 পাম আৰু x পাম আৰু লগতে y মাইনাস 2 এটা আহিল y আহিল আৰু z আহিল। এতিয়া মাইনাস 2 * 3 কিমান হ'ব আমাৰ 6zx হল। ভিডিওটো পজ কৰি লিখি লোৱা। সরি ইয়াতে x² হ'ব ইয়াতে x² হ'ব 3 ৰ ওপৰতো স্কয়ার হ'ব x ৰ ওপৰতো স্কয়ার হ'ব। ভিডিওটো পজ কৰি লিখি লোৱা। সো কোশ্চেন 12 ত আমাক এইটো এটা সমীকৰণ দি আছে সত্যাপন কৰিব লাগে লেফট সাইড = ৰাইট সাইড আমাক দেখাব লাগে। এতিয়া আমি লেফট সাইডটো লিখি লৈছো আৰু এটা আমি ফর্মুলা জানো এইটো ফর্মুলা আমি আগতে পাই আহিছো। এতিয়া চাবা কি কৰিম আমি এইটো ইকুয়াল কি লিখিব পাৰো এইটো লিখিব পাৰো না নাই আৰু কি হ'ব x + y + z হোল ইনটু কি হ'ব x² + y² প্লাস আমাৰ z² মাইনাস কি হয় xy - yz মাইনাস আমাৰ z এটো আমি লিখিব পাৰো। এতিয়া আমি লেফট সাইড তো ৰাখি দিলো রাইট সাইড লম। রাইট সাইডত আমাক কি দি আছে এটো আমি লিখি লম অল রাইট সাইডত আমি লিখি ললো। এতিয়া সবা এটো কি ফর্মুলাত পৰিছে a - b হোল স্কয়ার আমি এটা ফর্মুলা পাইছিলো কি হয় a² - 2ab + b²। সো ইয়াত আমি কম্পেয়ার কৰি চাও ইয়াতে a মানে দি আছে আমাৰ x আৰু b মানে দি আছে কিমান y
প্রথমতে কি হবো এর মানৰ স্কয়ার আমি লিখি ললো তার পিছত কি হবো -2 তার লগত তার লগত আহে আমাৰ b আহে এতিয়া প্লাস b মানৰ স্কয়ার নেক্সট আমি এতিয়া এইটোৰ লগত কম্পেয়াৰ কৰি চাম a মানে দিয়া আছে y b মানে দিয়া আছে কিমান z প্রথমতে কি হবো আমার a এর মানৰ স্কয়ার হৈ যাব সেকেন্ড কি হবো ফর্মুলার মাইনাস তার পিছত a এর মান y তার পিছত আহে b এর মান তার পিছত কি হয় b এর মানৰ আমার স্কয়ার হৈ যায় b এর মান ইয়াতে z আছে z স্কয়ার নেক্সট এইটোৰ লগত কম্পেয়াৰ কৰি চালে a মানে পাই আছো z b মানে পাই আছো আমি কিমান x b মানে পাই আছো x প্রথমতে আমার কি হবো z স্কয়ার মাইনাস তার পিছত ফর্মুলার কি হবো 2 এর মান আর b এর মান তার পিছত b এর মানৰ স্কয়ার হল এতিয়া চাবা 1/2 ইখিনি আমি সেমে লিখিলো x + y + z ইয়াতে কেইটা x আছে আমাৰ এটা x মনে মনে আৰু ইয়াতে আছে এটা তেনেহলে পালো কিমান 2x²। একেদৰে ইয়াতেও 1 আছে ইয়াতেও 1 আছে কিমানটা হ'ব 2y² ইয়াতেও সেম হ'ব 2z² তাৰ পিছত আমি লিখি দিম 2xy - 2yz তাৰ পিছত কি হ'ব -2 আমাৰ zx এতিয়া চোৱা এই গোটেই কেইটাৰ পৰা আমি 2 কমন লব পাৰো গোটেই কেইটাত আমাৰ 2 দিয়া আছে 2 আমি কমন ললো x² + y² + z² minus xy minus আমাৰ yz minus আমাৰ zx আৰু প্ৰথম বন্ধনী এতিয়া এইটো 2 আৰু এইটো 2 আমাৰ ক্যান্সেল যাব কাৰণ এইটো আমাৰ তলত আছে এইটো আমাৰ ওপৰত আছে তেনেহলে হল কি x plus y plus z x² plus y² plus z² minus xy minus আমাৰ yz minus আমাৰ কি হলা zx এতিয়া চাবা x plus y plus z ইয়াতেও আছে আমাৰ x plus y plus z এইটো আৰু এইটো আমাক একে ওলাল তেনেহলে আমি কি ক'ব পাৰো লেফট সাইড ইজ ইকুয়াল টু রাইট সাইড ইয়াতে লিখি দিলো অতএব LHS is equal to RHS হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা